জনাইছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে যিসকল প্ৰাৰ্থীয়ে ৫,৫৫০টা পদত LP আৰু UP স্কুলত এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে সঁচাকৈ এটা খুবেই ভাল খবৰ যে মই কেইদিনমান আগতে এটা বাতৰি ইয়াতে প্ৰকাশ পাইছিলে এইটো চেনেলত যে বহুতো প্ৰাৰ্থীৰ যেহেতু এই ৫,৫৫০টা পদত এপ্লাই কৰিছে আৰু তেওঁলোক বিভিন্ন পদত বৰ্তমান নিযুক্ত হৈ আছে গতিকে সেইসকল প্ৰাৰ্থীয়ে যদি তেওঁলোকৰ নামটো উইথড্ৰ কৰি লয় তেতিয়া কম নম্বৰ থকা বহুতো প্ৰাৰ্থী আচলতে এই তালিকাত নিজৰ নামটো সোমাবলৈ সক্ষম হ'ব আৰু তেওঁলোকে চাকৰি এটা পাব তো সেই সম্পৰ্কে আচলতে DEEৰ ফালৰ পৰা এটা অফিচিয়েল নোটিছ ওলাইছে তো কি নোটিছ ওলাইছে আপোনালোকে চাওক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কৰি থ'ব এনেকুৱা ভিডিঅ'বিলাক আগলৈ পাই থাকিবলৈ তো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী তো 19/9/2025 তাৰিখে এই নোটিছখন ওলাইছে কি লিখিছে চাওক whereas several recruitment process are being conducted by different departments under the government of Assam অর্থাৎ অসমৰ বিভিন্ন ডিপাৰ্টমেণ্টত যেহেতু বৰ্তমান যে নিযুক্তি প্ৰক্ৰিয়া চলি আছে whereas it has been observed that some candidates are selected for multiple posts at the same time in different posts under different departments অৰ্থাৎ এইটো দেখা গৈছে যে বহুতো প্ৰাৰ্থী এনেকুৱা আছে যে এজন প্ৰাৰ্থীয়ে বহুতো ডিপাৰ্টমেণ্টত আচলতে তেওঁলোকৰ নাম সোমাই আছে আৰু তেওঁলোক নিযুক্তি পাবলৈ সক্ষম হ'ব in view of the above অৰ্থাৎ তাৰ প্ৰতি লক্ষ্য ৰাখি the candidates listed in the first provisional merit lists published by this office notice number E38372311097 dated 10/9/2025 are hereby instructed to voluntarily withdraw their names from the posts of teachers of LP and UP schools under DEE Assam against advertisement A bid number E383723/117 dated 26/12/2023 and advertisement B bid number E383723/124 dated 26/12/2023 অৰ্থাৎ তাৰ প্ৰতি লক্ষ্য ৰাখি যি প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট ওলাইছিলে এই নোটিছ মতে 10/9/2025 তাৰিখে তাৰ ওপৰত এইটো ইনষ্ট্ৰাকশ্যন দিয়া হয় যে অৰ্থাৎ নিৰ্দেশনা দিছে যে যিসকল প্ৰাৰ্থী LP আৰু UP স্কুলৰ এই দুখন এডভাৰটাইজমেণ্ট যেটো 26/12/2023 তাৰিখে ওলাইছিলে অৰ্থাৎ ৫,৫৫০টা যি LP UPৰ পোষ্ট আছে তাতে যিসকলৰ নাম আচলতে প্ৰথম প্ৰভিজনেল মেৰিট লিষ্টত আহিছে in this regard the candidates are requested to visit the official website of DEE Assam at https://dee.assam.gov.in and thereby submit their withdrawal of candidature from the post starting from 19/9/2025 onwards till the publication of the final select list অৰ্থাৎ যিসকল প্ৰাৰ্থী এনেকুৱা আছে যে তেওঁলোক অন্য ডিপাৰ্টমেণ্টত তেওঁলোকৰ নাম সোমাই আছে আৰু তেওঁলোক LP UP এনেকুৱা পদত আচলতে চাকৰি কৰিবলৈ অনিচ্ছুক হয়তো বেলেগ পদত যাব বা বহুতে হয়তো চাকৰি কৰি আছে তেওঁলোকে যাতে তেওঁলোকৰ নামটো এই ৱেবছাইটত গৈ পেলাই dee.assam.gov.in এই সাইটত গৈ পেলাই তেওঁলোকৰ নামটো উইথড্ৰ কৰি লয় আৰু যেটো 19/9/2025 তাৰিখৰ পৰা যেতিয়ালৈকে ফাইনেল মেৰিট লিষ্ট নোলায় তেতিয়ালৈকে এই প্ৰচেছটো চলি থাকিব অৰ্থাৎ ক্যান্ডিডেট এজনে নিজৰ নামটো উইথড্ৰ কৰি ল'ব পাৰিব যেহেতু DEE আসলতে সকলো প্ৰাৰ্থী যিমান বিলাক প্ৰাৰ্থী আছে এপ্লাই কৰিছে সকলোৰে তথ্য তেওঁলোকে নাজানিবও পাৰে হয়তো বহুতে চাকৰি পাইছে বা গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ হেবিলাকতো হয়তো সিলেক্ট হৈছে তো সেই সকল প্ৰাৰ্থীয়ে স্ব ইচ্ছাই যাতে নিজৰ নামটো ইয়াৰ পৰা আঁতৰাই দিয়ে যাতে অন্য প্ৰাৰ্থীয়ে নতুন চাকৰি এটা পাবলৈ সক্ষম হয় সেইভাবে এই নোটিছখন দিছে তো চাব পাৰিছে নো অফলাইন চয়েসেস অর প্ৰিফাৰেন্স অফ পোস্টস উইল বি একসেপ্টেড ইন দিস ৰিগাৰ্ড আৰু কোনো ধৰণৰ অফলাইন প্ৰিফাৰেন্স এই ক্ষেত্ৰত গ্ৰহণ নকৰে অনলাইনে কৰিব লাগিব তো ডাইৰেক্টৰ মহোদয়ৰ ফালৰ পৰা আহিছে তো এইটো আছিল এটা গুৰুত্বপূৰ্ণ খবৰ